সেন্সাসৰ মতে আপোনালোকে যিটো সিট বৃদ্ধি কৰি আপোনালোকৰ 29লৈ শক্তি বৃদ্ধিৰ যিটো আপোনালোকে অভিসন্ধি কৰিছে এইটো এবাৰ আপোনালোকে মুক্তে কেঁচা কালে আৰু যি কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি 8:30 বজাত 29 মিনিটত 50 বাৰতকৈ ওপৰ কংগ্ৰেছক দোষাৰোপ কৰিলে আৰু ইয়ে প্ৰমাণ কৰে যে প্ৰধানমন্ত্ৰীয়ে উমান পাইছে যে ডিলিমিটেশ্যন তেওঁলোকে চৰকাৰৰ হাতত ৰাখি পেলাই যদি নকৰে 29ত যে তেওঁলোকৰ বাকি ফাকি আৰু মহিলাৰ প্ৰতি ভুৱা প্ৰেম যে জাহিৰ হৈছে ৰাইজে যে নস্বাত কৰিব এই কথাটো বুজি পাইছে কাৰণ যোৱা লোকসভা নিৰ্বাচনত 400 পাৰৰ কথা কৈছিলে কিন্তু তেওঁলোকে 400 পাৰটো দূৰৰ কথা তেওঁলোকে 300 পাৰ কৰিব নোৱাৰিলে আৰু সেই মান পাই তেওঁলোকে গোটেই ব্যৱস্থাটো সেই বৃদ্ধিত কৰিব বিচাৰিছিলে এই কাৰণে আমি মনত পেলাই দিছো অসমতো বিজেপিৰ যিসকলে মহিলা প্ৰেমৰ কথা কৈছে তেওঁলোকক আমি মনত পেলাই দিছো ইন্দ্ৰাণী তহবিলদাৰৰ যেতিয়া আত্মহত্যা হৈছিল তেওঁ ঘৰত হ'বলৈ মনত নপৰিলে নেকি জুনমণি ৰাভাৰ মাতৃয়ে যেতিয়া এতিয়াও নগাঁও জুনমণি ৰাভাৰ সেই কাঠৰ টেবুলখন আৰু কাঠৰ বিছনাখন আনিবৰ কাৰণে কান্দি কান্দি অৱস্থাত নাইকিয়া অৱস্থা হৈছে কিয় জুনমণি ৰাভাৰ ঘৰলৈ এই পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ মন নপৰিলে নেকি মণিপুৰৰ কথাত আপোনালোকৰ মনত নপৰে নেকি অন্নমাই বৰুৱাৰ কথাত আপোনালোকৰ মনত নপৰে নেকি আপোনালোকে এইবাৰ বিধানসভাত কিয় 6 গৰাকী দিলে মই চেণ্ট্ৰেল গুৱাহাটীলৈকে যাম 3 গৰাকীমান মহিলাই আপোনালোকৰ টিকেট বিচাৰিছিলে ইমান মহিলা প্ৰেম আপোনালোকে মহিলাক নিদি বিজয় গুপ্তা ডাঙৰীয়াক তাত টিকেট দিলে আপোনালোকে হাফ হৈ খুটে বেজ হৈ জাৰে গোটেই ভাৰতবৰ্ষই গম পাইছে যে বিজেপিয়ে শক্তি বন্দনাৰ কথা কয় মহিলাৰ শক্তি কথা কয় 1250 টকা দি মহিলাক তেওঁলোকে নিজৰ আয়ত্ত কৰিবলৈ গৈ শপত গ্ৰহণ কৰে ভোট লয় কিন্তু এওঁলোকে যেতিয়া মহিলা বিপদত পৰে মহিলাৰ চকুৰ পানী বুজ ল'বলৈ সময় নাথাকে শেষত আকৌ মনত পেলাই দিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া গোটেই বান্দেল মন্ত্ৰী ইয়ালৈ আহি গৰিমা গাৰ্গৰ চকুৰ পানী মুচিবলৈ কিন্তু আৰু সময় নহ'ল জুবিন ক্ষেত্ৰত গৈ পেলাই গৰিমা গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এবাৰ 1 মিনিট খাৰা হ'বলৈ তেওঁলোকৰ কিন্তু সময় নোলাল সেইকাৰণে আজি সংবাদ মেলৰ জৰিয়তে অসমৰ ৰাইজক বুজাব বিচাৰিছোঁ যে বিজেপিয়ে যেতিয়া এনেকুৱা নেৰেটিভ সেট কৰে জানিব যে ইয়াৰ ভিতৰত এটা ডাঙৰ অভিসন্ধি আছে আৰু সদায় আপোনালোকে এটা বস্তু দেখিব ৰাতি 8:30 বজাত প্ৰধানমন্ত্ৰীয়ে যেতিয়া সংবাদ মেল সম্বোধন কৰে ভাৰতবৰ্ষত ডাঙৰ এটা মেছেকাৰ হয় ডিলিমিটেশ্যন 8:30 বজাত ডিমনিটাইজেশ্যন 8:30 বজাত এওঁলোকে কোভিড 8:30 বজাত আজি কোভিডত মানুহৰ কি অৱস্থা হ'ল আৰু যোৱাকালি 8:30 বজাতো এওঁলোকৰ বাকি আৰু ফাকি মহিলাৰ প্ৰতি ভক্তি নথকা তেওঁলোকৰ যিবিলাক মনোবাঞ্ছা পূৰ্ণ কাৰণে কথা কৈছিলে তাৰ ঊৰ্ধত ৰাখি আমি কংগ্ৰেছ সদায় মহিলাৰ লগত আছে মহিলাৰ লগত আছিল মহিলাৰ লগত থাকিব আৰু যদি আপোনালোকে ভালকে চাই গোটেই ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাত 14 লাখ মহিলাই দপদপাই পঞ্চায়তত কাম কৰি আছে এই কথাবিলাক পাহৰি যোৱাটো মানে উচিত নহ'ব হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক